কি কি দেখা পাইছা এতিয়ালৈ? এতিয়ালৈকে বৰ্তমান একো দেখা পোৱা নাই। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃগাংক পটত। বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ এটা লং ভিডিঅ' দিব ওলাইছোঁ। তো আজি ভিডিঅ'টো মানে কি হৈছে, আমাৰ মৰিগাঁৱতে আমাৰ তিৱা সাহিত্য সভা অনুষ্ঠিত হ'ব 21, 22, 23 এইটো মাহৰ মে' মাহৰ আমাৰ মৰিগাঁৱৰ ঔজাইত তো তিৱা সাহিত্য সভা অনুষ্ঠিত হৈ আছে। তো সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। তো কিমানখিনি আগবাঢ়িছে, কি কি বনাইছে, কি কি নাই, তো আজি সকলোখিনি দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈ। তো বলক তেনেহ'লে মৰিগাঁৱলৈ। তো পোনপ্ৰথমে মৰিগাঁৱলৈ যাম, তাৰপিছত ঔজাইলৈ যাম। তো ভিডিঅ'টো চাই থাকক। মজাকেইটা ওলাই ল'লোঁ আৰু এয়া গাহৰিও আহি পালে। তো দুইটাই যাম এতিয়া মজাকে দুইটাই গৈ আছোঁ মৰিগাঁৱলৈ। ফাইনেলি মৰিগাঁও আহি পাই গ'লোঁ। তো এতিয়া যাম ঔজাইলৈ। ফাইনেলি গাইছ, আমি ঔজাই আহি পাই আছোঁ। তো আৰু বেছি দূৰ বাট নাই, তো চাই থাকক আৰু। তো ফাইনেলি আহি পাই গ'লোঁ। ফাইনেলি গাইছ, আমি আহি পাই গ'লোঁ। তো এয়া মজাকে প্ৰস্তুতি চলি আছে, তো বনাই আছে। তো ভিডিঅ'টো চাওক, কি কি বনাইছেনো, তো সকলোখিনি দেখাম। তো চাই থাকক। কেনেকুৱা লাগিছে আহি? কি কি দেখা পাইছা এতিয়ালৈ? এতিয়ালৈকে বৰ্তমান একো দেখা পোৱা নাই। বাছ এইফালে মানে অধিৱেশন দিনাখন মানে তাত ধুনীয়াকৈ ষ্টেজৰ প্ৰগ্ৰাম মাৰিব চাগে। ৰিহাৰ্চল হৈ আছে। ৰিহাৰ্চল হৈ আছে, তো তালৈ যাম। তো এইফালে মেইন গেট হৈছে এখন। তো বলক কি কিনো হৈ আছে চাওঁ গৈ। সেইটো দেখিছে, তো এইটো হৈছে ইয়াত পতাকা উত্তোলন কৰিব। তো এতিয়ালৈ সম্পূৰ্ণকৈ হোৱা নাই, তো দেখা পাইছে। আৰু চাইডে চাইডে মজাকৈ ফুল লগাই দিব। তো বহুত ধুনীয়া লাগিছে গাইছ। এইটো দেখিছে ডেকা চাং। তো গাইছ দেখিছে, এইটো হৈছে ডেকা চাং। তো আমাৰ তিৱাসকলৰ যোনটো ডেকা চাং বুলি কয়, তো সেইটো হৈছে এইটো। তো হৈ গৈছে মোটামুটি, দেখিছে। তো বাকী নাই আৰু অলপ কাম বাকী আছে। তো গাইছ, এইটো কি বনাইছে গম পোৱা নাই। ইয়াত তিৱা সংস্কৃতি যেনেকুৱা এটা পৰিৱেশ, তো সেই পৰিৱেশটো দেখাব খুজিছে চাগে। তো চাওক, কি কয় বৌঘৰ বুলি কয় নেকি? নাজানো দেই। মাইকী মানুহ বোলে সোমাব নাপায়, এতিয়া কৈ আছে। এইটো বৌঘৰ বুলি কয়। তো মাইকী মানুহ সোমাব নিদিয়ে, নোৱাৰে বোলে। মাইকী মানুহ খোৱাটো নিষেধ বোলে। এইটো কি সেই বুলি কয় গম পোৱা নাযায় বাৰু। এইটো পাহাৰতহে পায় দেই। এইটো চাওক, ঘৰটো বনাই থকা হৈছে। আৰু এইফালে চাওক, ইমানবোৰ ছোৱালী একেলগে ৰিহাৰ্চেল কৰি থকা হৈছে। তো চাওক, ছুটি লৈ পেলাই আহিছিলোঁ। এইজনী ভাল লাগে আহি পিনে। আমাৰ কপালখন বহুত ফুটা। অলপ আগতে ৰিহাৰ্চেল কৰি আছিলে, তো আমাৰ 5 মিনিটমান লেট হ'ল। তো আমি আহি নাপালোঁ ৰিহাৰ্চেল কৰা। তো একেবাৰে যোনদিনাখন অধিৱেশন সেইদিনাখনে চাম আৰু নাচবিলাক, ন কি কয়? সেইটো হৈছে মঞ্চ। তো গাহৰি তোমাক কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেইতো সুবিধা নাপাওঁ উঠিবলৈ, আজি ভাল লাগিছে মানে। চান্সতে ডেন্সটো মাৰি দিছোঁ আৰু। ফেশ্বন শ্ব' হ'ব চাগে। তো চিলেক্ট কৰি আছে মানে কি ল'ৰা আৰু ছোৱালী। তো এইফালে চাওক, প্ৰথমবাৰ এনেকুৱা মঞ্চত উঠি পাইছোঁ। তো চাওক, চেলিব্ৰিটি হোৱা নাই বাৰু, আৰু এইফালে মডেলিং শিকাই থকা হৈছে। অধিৱেশনৰ প্ৰথম দিন দ্বিতীয় দিনা নিশা এই প্ৰগ্ৰামটো পৰিৱেশন কৰা হ'ব। তো সেইবাবে এতিয়া শিকাই আছে মজাকৈ। আৰু এই বেচেৰি পোৱালীকেইজনীলৈ চাওকচোন, আমি ভিডিঅ' কৰা দেখি বেচেৰিকেইজনী লাজে কৰিছে। এইফালে মডেলিং কৰি আছে, আৰু এইফালে চাওক দৰ্শক, আজিৰ পৰা ভিৰ লাগি আছে দৰ্শক। লাইফত আজি প্ৰথমবাৰ ষ্টেজত উঠিছোঁ, আৰু প্ৰথমবাৰ এনেকৈ সন্মুখৰ পৰা মডেলিং দেখা পাইছোঁ। ভিডিঅ' কৰি আছোঁ আৰু ভিডিঅ' কৰি আছোঁ।
আৰু এইফালে আমাৰ ইউটিউবাৰ নৱজ্যোতি শৰাই তেওঁ ভিডিঅ' বনাই আছে লগতে ময়ো বনাই আছোঁ এইফালে মেমে শিকাই আছে ইয়াত যোনটো তিৱা জাতীয় সংগীত তো সেই জাতীয় সংগীতটো ৰিহাৰ্চল কৰি থকা হৈছে তো চাওক আৰু লগতে মডেলিঙো শিকাই থকা হৈছে এতিয়া সকলোৱে একেলগে সমাবেত হৈ আমাৰ তিৱা জাতীয় সংগীতটো পৰিৱেশন কৰি আছে মানে ৰিহাৰ্চল কৰি আছে যোনদিনাখন অধিৱেশন তো সেইদিনাখন পৰিৱেশন কৰিবৰ বাবে তো শুনকচোন তো গাইজ এই তিৱা অধিৱেশন তিৱা সাহিত্য সভা হৈ আছে আমাৰ মৰিগাঁৱৰ ঔজাইত মানে কি ঔজাই যোনটো চাৰিআলি তো চাৰিআলিৰ পৰা পশ্চিম চাইডে যোনটো ৰাস্তা আছে তো সেইফালে সোমাই আহিব লাগিব তো সোমাই আহি 500 মিটাৰমান আহিলে আপোনালোকে পাই যাব তো দেখা পাইছে ইয়াত বহুতখিনি প্ৰস্তুতি চলি আছে তো এতিয়া বহুতখিনি কাম বাকী আছে তো এইফালে চাওক এইবিলাক বনাই আছে আৰু এইফালে ভোজনলৈ চাগে যোনবিলাক ধৰ ইয়াত যিমানবিলাক দূৰ দূৰণিৰ পৰা অহা তিৱাসকল তেওঁলোকে ইয়াত থাকিব দিব আৰু ইয়াত ভোজন মানে কি খোৱা বোৱা ব্যৱস্থা কৰা হৈছে তো সেইকাৰণে ভোজনালয় বনাই থকা হৈছে আৰু এইফালে চব মানে কি কাঁহীখন থ'ব পৰা ব্যৱস্থাহে কৰিছে বাকী থিয় হৈহে খাব লাগিব যেন পাইছোঁ ইয়াত যে ভোজনালয়তে বনোৱা হৈছে ইয়াত কি ভাত চবৰ কাৰণে ফ্ৰীকৈ দিয়া হ'বনে নে বেলেগৰ পৰা অহা মানুহখিনিহে বেলেগৰ পৰা অহা ঠিকে আছে গাইজ ইয়াত মানে কি দূৰ দূৰণিৰ পৰা বহুত মানে কি অল অসমত যিমানবিলাক তিৱা লোক আছে তো তেওঁলোকে এই অধিৱেশনৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা আহিব তো তেওঁলোকৰ কাৰণে এই ভোজনালয়টো বনোৱা হৈছে তো তেওঁলোকৰ কাৰণে ইয়াত খোৱা বোৱা ব্যৱস্থাটো কৰা হৈছে তো গাইজ 21, 22, 23 তো আহিব আপোনালোকে বহুত ধুনীয়া লাগিব আৰু এতিয়া ইমান ধুনীয়া লাগিছে আৰু ভাবক যেতিয়া আৰম্ভ হ'ব তেতিয়া কিমান ধুনীয়া লাগিব তো আহিব আপোনালোকে মৰিগাঁৱলৈ তিৱা সাহিত্য সভালৈ 21, 22, 23 মানে 3 দিনীয়া কাৰ্যসূচীৰে এই তিৱা অধিৱেশনখন পতা হৈছে তো বলক সোমাই যাওঁ চবতকৈ ভাল লগা বস্তুটো হৈছে এই গাঁথনিটো বহুত ভাল লাগিছে তো চাওক কিমান সুন্দৰকৈ তেওঁলোকে বনাইছে তো গাইজ বলক ভিতৰত সোমাই যাওঁ এবাৰ তো ইয়াৰ ভিতৰতো চাওক কিমান সুন্দৰকৈ বনাইছে অ' মাই ডগছ তো গাইজ ভিতৰতো বেলেগ এটা চিষ্টেমত বনাইছে তো চাওক এইফালে এখন দৰ্জা এখন হৈছে দৰ্জা আৰু এইফালে বাহিৰৰ পৰিৱেশটো চাওক আৰু ভিতৰ ভাগটো চাওক ভিতৰ ভাগটো এইটো হৈছে চিষ্টেমটো বেলেগকৈ বনাইছে কিন্তু দেই মানিবলগীয়া আৰু এইবিলাক চাওক এইবিলাক জানো কি আছে গম পোৱা নাই এইকেইটা কি বস্তু হয় তো ইয়াত কিবা সোমাই থৈছে ইয়াত কিবা ছায়ামত সোমাই থৈছে নেকি ইয়াৰ ভিতৰত ছায়ামত থাকিব পাৰে তো গাইজ চবতকৈ দুখ লগা কথা এই অধিৱেশনৰ কাৰণে ঘৰবিলাক মানে কি ইমান কষ্ট কৰি বনোৱা হয় তো মানে কি অধিৱেশনৰ পিছত এই ঘৰবিলাক ভাঙি দিয়া হয় তো সেইকাৰণে বহুত বেয়া লাগে কাৰণ ইমান কষ্ট কৰি ঘৰবিলাক বনোৱা হয় তো অধিৱেশনৰ পিছত ভাঙি দিলে বেয়া লাগে ন তো ঘৰটো চাওক কিমান সুন্দৰকৈ বনাইছে আৰু গাঁথনিবিলাকতো চাওক গাইজ
ফিনিচিং কিন্তু মজা দিছে ক'বলগীয়া আৰু এইফালে আমাৰ গাহৰি ভিডিঅ' বনাই আছে ফটো উঠিব লাগে তো গাইজ এতিয়া মজাকৈ ডেকা চাঙৰ ফটো কেইটামান উঠি তো মজাকৈ যাওঁ ঘৰলৈ তো ডেকা চাংখন কেনেকৈ বনাইছে তো আপোনালোকে চাওকচোন এবাৰ তো চাওক এইফালে আমাৰ গাহৰি ভিডিঅ' বনাই আছে আৰু ইয়াত এইবিলাক চাওকচোন কি বস্তু হয় কিহৰ দাঁত গম পোৱা নাই মানুহৰ দাঁত নে গাহৰি দাঁত গম পোৱা নাই বাৰু তো এইফালে ইমান সুন্দৰকৈ বনাইছে তো চাওক তো গাইজ এতিয়া মজাকৈ চাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ তো এই অধিৱেশনখন 21 তাৰিখৰ পৰা হ'ব 21, 22, 23 মানে তিনিদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশনখন পতা হৈছে তো আপোনালোকে আহিব এতিয়া আমি মজাকৈ চালোঁ মেলোঁ চালোঁ তো মজাকৈ এতিয়া ঘৰত গৈ আছোঁ তো যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত যিমানবিলাক তিৱা মানুহ আছে তেওঁলোকে আহি এই অধিৱেশনখন উপভোগ কৰিব পাৰে আমি মৰিগাঁও হৈ বহুতখিনি কথা আমি গম পোৱা নাছিলোঁ যে ইয়াত তিৱা অধিৱেশন পাতিছে তো ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহিছে ধেমাজি লখিমপুৰ মানে অসমত যিমানবিলাক ডিষ্ট্ৰিক্ট আছে গোটেই ডিষ্ট্ৰিক্টৰ পৰা আমাৰ তিৱা মানুহবিলাক আহি ইয়াতে তিৱা ল'ৰা ছোৱালীবিলাকে ডেন্স শিকি মানে কি হ'ল সিদিনাখন পৰিৱেশন কৰিব তো আমাৰ মৰিগাঁও মানুহে প্ৰায়ভাগ মানে গমেই নাপায় যে ইয়াত অধিৱেশন পতা হৈছে তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ মৰিগাঁও মানুহখিনিয়ে তো এই অধিৱেশনটো চাব পাৰে অহা 21, 22, 23 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে হ'ব তো ভিডিঅ'টো কেনেকুৱা পালে জনাব তেনেহ'লে আজিলৈ বাই বাই